সকলোকে লয়শ্ৰী আকৌ এবাৰ এই মঞ্চৰ পৰা স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। এতিয়া আজি আমি কিছু ভাষাৰ কথা, আমাৰ মাতৃভাষাৰ কথা, এনেধৰণৰ কথা কিছু আলোচনা কৰিম। এতিয়া আমি আমাৰ মনৰ ভাৱবোৰ, আমাৰ সুখ দুখ, হাঁহি কান্দোন, আমাৰ অনুভূতি, এনেধৰণৰ সকলোখিনি কথা আমি ভাষাৰ সহায়তেই ইজনে আনজনৰ আগত প্ৰকাশ কৰিব পাৰোঁ। এতিয়াও মই কি ভাবিছোঁ সেইখিনি কথাও মই আপোনালোকক ভাষাৰ জৰিয়তে ক'বলৈ পাৰিছোঁ। এতিয়া চৌপাশৰ পৰিৱেশ, ঘৰৰ যিটো পৰিৱেশ বা বিদ্যালয়ৰ পৰিৱেশ, এইবোৰো যিবোৰ শব্দ থাকে, যিবোৰ উচ্চাৰণ কৰা হয়, সেইবোৰ শিকা হয়। ছাত্ৰ ছাত্ৰীসকলে এইবোৰো বা শিশুসকলে সেইবোৰো গ্ৰহণ কৰে। এতিয়া যে এটা শিশু জন্ম হোৱাৰ পাছত লাহে লাহে যেতিয়া তেওঁলোকৰ মা, তাৰপিছতে বা ঘৰৰ পৰিয়াল, তেনেধৰণৰ পৰা বহুত শব্দ তেওঁলোকে আহৰণ কৰে, শিকি থাকে কলকলাবলৈ আৰম্ভ কৰাৰ পৰা। এইধৰণে মাতৃভাষা আহৰণ কৰে, শিকা হয় যেনেধৰণে। আৰু এতিয়া চৌপাশৰ পৰিৱেশেও প্ৰভাৱ পেলায়। বিদ্যালয়ত যিবোৰ শব্দ শুনা হয় সেইবোৰ শব্দও ছাত্ৰ ছাত্ৰীসকলৰ মনত প্ৰভাৱ পেলায়। আৰু ঘৰৰ পৰিৱেশ বা আমি যেনেকৈ আমাৰ সমাজৰ চাৰিওফালৰ পৰিৱেশ, সেই শব্দসমূহো তেওঁলোকে আচলতে সেই শিকি থাকে। তেওঁলোকে এনেধৰণে শব্দবোৰ জানিবলৈ সক্ষম হয়। আৰু বিদ্যালয়ৰ ক্ষেত্ৰতো আমি যেতিয়া আমি কিছুমান মাতৃভাষাৰ ক্ষেত্ৰতে হওক শুদ্ধ প্ৰয়োগ কৰা উচিত, শুদ্ধ ব্যৱহাৰ। সেয়ে আমি মাতৃভাষা বা ভাষা ব্যৱহাৰৰ ক্ষেত্ৰতো তেনেধৰণে কি বুলি কয়, শুদ্ধ প্ৰয়োগ, শুদ্ধ ব্যৱহাৰ, বাক্য গাঁথনিও সেইধৰণে শুদ্ধভাৱে যাতে কৰোঁ, লিখাৰ ক্ষেত্ৰত আৰু কোৱাৰ ক্ষেত্ৰতো সেইধৰণে শুদ্ধভাৱে সকলোখিনি ক'বলৈ চেষ্টা কৰা উচিত। আৰু বিদ্যালয়ৰ পৰিৱেশতো সেইখিনি শুদ্ধ প্ৰয়োগ কৰা উচিত। বাক্য গাঁথনি, শব্দ প্ৰয়োগ, যিখিনি প্ৰাথমিক স্তৰৰ পৰাই সেইখিনি আচলতে ভাল ধৰণে শিকোৱা উচিত। তেওঁলোকৰ সেই তেওঁলোকৰ পৰ্যায়ৰ উপযোগী শব্দাৱলী, তাৰপিছতে বাক্য গাঁথনি প্ৰয়োগ কৰি আনে কোৱা কথা বতৰা, সেইবোৰো তেওঁলোকে বুজি পোৱাত সহায় হ'ব পাৰে। গতিকে মাতৃভাষাৰ প্ৰয়োজনীয়তা অপৰিসীম। আৰু তেনেধৰণে তেওঁলোকে নিৰ্ধাৰিত শব্দাৱলী, বাক্য গাঁথনি যথাযথভাৱে প্ৰয়োগ কৰিবলৈও তেওঁলোকে জানিব। যেতিয়া শিকিব, সেইখিনিও শিকোৱা হয়, তেতিয়াহ'লে প্ৰয়োগ কৰাৰ ক্ষেত্ৰতো তেওঁলোকৰ সহায় হয়। প্ৰাথমিক স্তৰৰ পৰা উচ্চাৰণৰ, শুদ্ধ উচ্চাৰণ সাৱলীলভাৱে কথা কৈ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ ক্ষেত্ৰতো মাতৃভাষাই সহায় কৰিব পাৰে। গতিকে ব্যাকৰণৰ শুদ্ধ প্ৰয়োগ হোৱা, তাৰপিছতে শুদ্ধভাৱে সেই শব্দবোৰ উচ্চাৰণ কৰা, তেওঁলোকক প্ৰত্যেকটো কথা শুদ্ধভাৱে শিকোৱা, এইখিনিও সহায় কৰে ভাষা শিক্ষণৰ ক্ষেত্ৰত। আৰু সেইধৰণে লিখোঁতেও আৰু আমাৰ কৌশল কিছু আছে, যিকেইটা আছিলে শ্ৰৱণ, কথন, পঠন, লিখন ভাষাৰ ক্ষেত্ৰত যিখিনি আছে সেইখিনিও প্ৰয়োজন। সেইধৰণে কবিতা আবৃত্তি, সাধু কথা কৰিব পাৰে। কওঁতে যিখিনি আছিলে মাতৃভাষাৰ সহায়ত মানুহে নিজৰ ভাৱ, অনুভূতি, মনৰ ভাৱখিনি, ভাৱৰ আদান প্ৰদান সেইখিনি ক্ষেত্ৰত কৰা হয়। মাতৃভাষাৰ জৰিয়তে সমাজৰ লগত এটা মধুৰ সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰতো সহায় হয়। আৰু মাতৃভাষাই ব্যক্তিৰ সামাজিক, মানসিক সম্পৰ্কৰ ৰক্ষা কৱচ হিচাপে কাম কৰিব পাৰে প্ৰত্যেকৰ লগত। আৰু কেতিয়াবা কি হয়, মাতৃভাষাৰ ক্ষেত্ৰত কিছুমান সমস্যাও দেখা দিয়ে, যেতিয়া তেওঁলোকে বুজি পোৱাত হয়তো পাৰিছোঁ বা সহজ, এনেধৰণৰ ক্ষেত্ৰত কেতিয়াবা অৱহেলা কৰাও দেখা যায়। গতিকে এনেধৰণৰ কিছু ক্ষেত্ৰত কিছু সমস্যা দেখা দিব পাৰে। গতিকে যেতিয়া ছাৰ বাইদেউসকলে হওক বা ভাল ধৰণে তেওঁলোকক ভাষাৰ ক্ষেত্ৰত শিক্ষাসমূহ শুদ্ধ উচ্চাৰণ, ব্যাকৰণৰ শুদ্ধ প্ৰয়োগ, শব্দাৱলী যিখিনি আছিলে সেইখিনি শুদ্ধভাৱে আৰু শুদ্ধ ৰূপত শিকাবলৈ চেষ্টা কৰিব লাগিব। সেইখিনিয়ে ছাত্ৰ ছাত্ৰীসকলৰ মনত ভাল প্ৰভাৱ পেলায়। ছাত্ৰীসকলে তেওঁলোকে ভাষাৰ জৰিয়তে বা মাতৃভাষাৰ সহায়ত তেওঁলোকে কিতাপসমূহ পঢ়িব পৰা হ'ব বা এটা লিখা কথাবোৰ জানিব, বুজিব। তেওঁলোকে মনৰ ভাৱখিনিও আনৰ আগত ভাল ধৰণে প্ৰকাশ কৰাৰ ক্ষেত্ৰত সহায় হয়। গতিকে প্ৰাথমিক স্তৰৰ পৰাই মাতৃভাষা শিক্ষণৰ প্ৰয়োজনীয়তা আছে। আৰু তেনেধৰণে কিছুমান সৰু সৰু প্ৰশ্ন ভাষাৰ ক্ষেত্ৰতো আমি পাব পাৰোঁ। যেনেকৈ ভাষাৰ দুটা প্ৰকৃতি উল্লেখ কৰা, মেনশ্যন টু নেচাৰ অফ লেংগুৱেজ,
তাৰপিছতে এটা কবিতা লিখা, কবিতাসমূহ আমি কবিজনৰ নাম উল্লেখ কৰি এটা কবিতা, সুন্দৰ সুন্দৰ কবিতা আছে, আমি নিজে যদি লিখোঁ স্বৰচিত কবিতা, আনৰ কবিতাসমূহো থাকে, এনেধৰণে ৰাইটে পয়েম, এনেধৰণৰ বোলে কবিতা এটা লিখিছোঁ, লিখা এনেধৰণৰ আহিব পাৰে। তাৰপিছত ভাষা শিক্ষণ আৰু ভাষাৰ জৰিয়তে শিকণ, দুটা প্ৰক্ৰিয়াৰ বিষয়ে বুজাই লিখা, ভাষাৰ জৰিয়তে কেনেকৈ কৰা হয়, বা ভাষা শিকণ যিখিনি আছিলে আৰু describe the process about language learning and learning through language। তাৰপিছতে আৰু কিছুমান প্ৰশ্ন, ভাষাৰ ক্ষেত্ৰত বহুত কথা, আমাৰ মাতৃভাষাৰ ক্ষেত্ৰত বা যিখিনি আছিলে মাতৃভাষাৰ ক্ষেত্ৰতোতো কবিতাৰ প্ৰশ্ন কিছুমান বা সাহিত্যৰ যিবোৰ আছে, কবিতাৰ কথা ওলালে কবিতা পাঠদানত কি দিশত গুৰুত্ব দিব লাগে, কবিতা পাঠদানৰ ক্ষেত্ৰত কিছুমান নিয়ম আছে, নীতি নিয়ম, সেইখিনিও বুজাই লিখা, which aspect should be given importance in teaching poetry, explain, এনেধৰণৰ কথাখিনি ক'ব পৰা যায়। বা অন্যান্য বিষয়ৰ লগত জ্ঞান আহৰণৰ ক্ষেত্ৰত ভাষা শিকণৰ প্ৰয়োজনীয়তা, গুৰুত্বপূৰ্ণ কথাষাৰ ব্যাখ্যা কৰা, কেনেধৰণে মাতৃভাষাৰ সহায় লৈও মানে অন্য কথাখিনি অন্যান্য বিষয়ৰ জ্ঞান আহৰণৰ ক্ষেত্ৰত সহজ হয়, গতিকে সেইখিনিও মানে বহলাই লিখা, ব্যাখ্যা কৰা, এনেধৰণৰ প্ৰশ্ন ওলাব পাৰে। দ্য নিডছ অফ লেংগুৱেজ লাৰ্ণিং ইজ ইম্পৰ্টেণ্ট ইন একুৱাৰিং আদাৰ ছাবজেক্ট নলেজ, ডেছক্ৰাইব ইট, এনেধৰণৰ প্ৰশ্ন ওলাব পাৰে বা কৰিব পাৰোঁ। তাৰপিছতে পাঠ্যক্ৰমত ভাষাৰ গুৰুত্ব সম্পৰ্কে লিখা, পাঠ্যক্ৰম, পাঠ্যপুথিৰ কথা, পাঠ্যক্ৰমত মাতৃভাষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে, ছাত্ৰ ছাত্ৰীসকলে যাতে শিকিব পাৰে, সেইখিনি ৰাইট এবাউট দ্য ইম্পৰ্টেঞ্চ অফ লেংগুৱেজ ইন কাৰিকুলাম। গতিকে এনেধৰণৰ কিছুমান প্ৰশ্ন আমি পাব পাৰোঁ। গতিকে আজি আমি চুলমূলকৈ ভাষাই কেনেকৈ আমাক সহায় কৰে, আমি মনৰ ভাৱ কেনেকৈ প্ৰকাশ কৰোঁ, এটা শিশুৱে কেনেকৈ সেই তেওঁৰ ভাষাটো শিকিবলৈ মাৰ ভাষা বা সেইখিনি ধৰণৰ মাতৃভাষাটো কেনেকৈ আহৰণ কৰে জন্মৰ পাছত, কলকলাই, তাৰপাছত তেওঁ চৌপাশৰ পৰিৱেশে তেওঁক প্ৰভাৱ পেলায়, সেইখিনি কথা, তাৰপিছতে নিজৰ যিটো আছিলে ভাষা আহৰণ কৰে কেনেধৰণে, সেইখিনি কথা অকণ পাতিলোঁ। তাৰপিছতে আমাক চৌপাশৰ পৰিৱেশে প্ৰভাৱ পেলায়, বিদ্যালয়ৰ পৰিৱেশ, চৌপাশৰ পৰিৱেশ, ঘৰুৱা পৰিৱেশ, এইবোৰো ছাত্ৰ ছাত্ৰীসকলৰ মনত তেওঁলোকে শব্দ আহৰণ কৰি থাকে, আচলতে তেওঁলোকে নিৰীক্ষণ কৰি থাকে, সেইসমূহ আহৰণ কৰে। গতিকে এনেধৰণৰ কথাখিনি অকণমান থুলমূলকৈ পাতিলোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলক আমি শব্দাৱলী, তাৰপিছতে বাক্যৰ শুদ্ধ গাঁথনি, ব্যাকৰণৰ শুদ্ধ প্ৰয়োগ, এনেধৰণৰ কথাখিনিৰ প্ৰয়োজনীয়তাৰ কথা আমি ক'লোঁ। আৰু কবিতাৰ ক্ষেত্ৰতো কবিতা, সাধুকথা, সাহিত্য যিখিনি আছিলে, গীত মাত সাহিত্য, এনেধৰণে ছাত্ৰ ছাত্ৰীসকলে যেনেকৈ আমি হওক দূৰদৰ্শন, ৰেডিঅ', দূৰদৰ্শন, বাতৰি কাকত, কিছুমান শিশু আলোচনী, সেইবোৰৰ পৰাও বহুত কথা তেওঁলোকে শিকে, সেইবোৰৰ পৰা বহুত কথা জানিবলগীয়া থাকে। বিভিন্নজন ব্যক্তিৰ যদি সাক্ষাৎকাৰ তেওঁলোকে কেনেধৰণে দিছে, তেওঁলোকৰ জীৱনী, এইবোৰেও প্ৰভাৱ পেলায় ছাত্ৰ ছাত্ৰীসকলৰ মনত। গতিকে এইবোৰেও সহায় কৰে, বহু কথা তেওঁলোকে সেইবোৰ তাৰ পৰা শিকিব পাৰে। আৰু বিদ্যালয় পৰিৱেশত আমি তেনেধৰণে এটা সুন্দৰভাৱে প্ৰয়োগ কৰি লিখিত ৰূপত যিখিনি আছে বা কথিত ভাষা, কথিত ৰূপটো তাত যেনেকৈ লিখিতভাৱে আমি যেতিয়া কৰা হয় কামখিনি ভালভাৱে, সকলোখিনি শুদ্ধ প্ৰয়োগ, শুদ্ধ আৰু লিখা হাতৰ আখৰৰ ক্ষেত্ৰতো প্ৰয়োজন, শুদ্ধভাৱে লিখা, ব্যাকৰণ বা শব্দাৱলীবোৰ শুদ্ধভাৱে লিখা, শুদ্ধ উচ্চাৰণ, উচ্চাৰণসমূহ আমি ভাল ধৰণে কৰা, এনেধৰণে। আৰু এতিয়া মই কিছুমান সৰু সৰু প্ৰশ্নৰ কথা এনেধৰণৰ ওলাব পাৰে, কবিতাৰ কথা ক'লোঁ বা অন্য বিষয় আহৰণৰ ক্ষেত্ৰত ভাষাই বা মাতৃভাষাই কেনে সহায় কৰে, সহজে বুজি পাব পাৰে। তাৰপিছতে আমি ইজনে আনজনৰ আগত ভাষাৰ জৰিয়তে আমাৰ মনোভাৱবোৰ কেনেকৈ প্ৰকাশ কৰোঁ, শিকোঁ, সেইবোৰ কথা পাতিছিলোঁ। এনেধৰণৰ সৰু সৰু প্ৰশ্ন ওলায়। গতিকে থুলমূলকৈ অকণমান আহৰণ কৰিলোঁ। মাতৃভাষা শিক্ষণৰ প্ৰাথমিক স্তৰৰ পৰা মাতৃভাষা শিক্ষণৰ প্ৰয়োজনীয়তা আছে, ছাত্ৰ ছাত্ৰীসকলে প্ৰাথমিক স্তৰৰ পৰাই শিকিলে। আৰু অমনোযোগিতাও কেতিয়াবা হোৱা দেখা যায়।
আৰু জানো বুলি এনেকুৱা সহজ হিচাপত হ'ব পাৰে। গতিকে এইবোৰে আমাক অসুবিধাও সৃষ্টি কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলে যাতে মনোযোগো দিয়ে নিজৰ মাতৃভাষা যিখিনি ক্ষেত্ৰত মাতৃভাষা শিক্ষণৰ ক্ষেত্ৰত মনোযোগ দিয়া এনেধৰণৰ কামখিনিৰ ওপৰতো গুৰুত্ব দিব লাগে। আৰু বিদ্যালয়সমূহত আজিকালি বিভিন্ন চিত্ৰসমূহ অংকন কৰা হয় ন, তাত আমি সেইবোৰ ছবিসমূহৰ পৰাও আমি তেওঁলোকে কিছুমান শব্দ জানিব পাৰে। সেইটো কি এনেধৰণৰ কিছুমান সুন্দৰভাৱে বিদ্যালয়সমূহ সজাই পৰাই ছবিৰে অংকন কৰা হয়। সেইবোৰৰ পৰা বহুত জানিবলগীয়া কথাও থাকে। সেই তেওঁলোকে যেতিয়া বিদ্যালয়ত সোমায় সেইবোৰৰ পৰাও বহুত কথা পৰিৱেশৰ পৰা পায়, শিকিব পাৰে। আজিলৈ আহিছোঁ, নমস্কাৰ।